চাৰি জিলাৰ প্ৰলয় পীড়িত পৰিয়াললৈ 15,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ দ্বিতীয়টো পৰ্যায়ৰ আজি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত ইতিমধ্যেই 64,891টা পৰিয়ালে লাভ কৰিলে 15,000 টকাকৈ এককালীন চৰকাৰী সাহায্য। দ্বিতীয় পৰ্যায়ত 31,951টা পৰিয়াললৈ মুকলি কৰে ধন। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 31,991টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। এই পৰ্যন্ত সৰ্বমুঠ 96,842টা পৰিয়ালে এই ধনৰাশি 15,000 টকাৰ ধনৰাশি লাভ কৰিছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ 3,000 লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু 3-4 হাজাৰ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি 15,000 টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় 1 লাখলৈ বৃদ্ধি হ'ব। বিধায়ক অখিল গগৈয়েও মুখ্যমন্ত্ৰীৰ কথামতে প্ৰস্তুত কৰিছে বঞ্চিত প্ৰলয় পীড়িতৰ আন এখন তালিকা। সেই তালিকা অনুসৰি তৃতীয় পৰ্যায়ৰ সাহায্যৰ ধন মুকলি কৰিলেহে 15,000 টকাকৈ পোৱা পৰিয়ালৰ সংখ্যা 1 লাখ হ'বগৈ। এই মুহূৰ্তলৈকে 26,681টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। 18,887টা ডেমেজ কেটল ছেট, 41,000 হেণ্ডলুম ৰিলেটেড ৰ' মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু 5,98,691টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। কৃষি ক্ষেত্ৰত এতিয়ালৈকে 99,256জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতিপথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। 4 জিলাত বানত হোৱা ক্ষয় ক্ষতিৰ জৰীপ 28 বা 29 আগষ্টত অন্ত পেলোৱাৰ লক্ষ্য। এই পৰ্যন্ত সংগ্ৰহ কৰা ক্ষয় ক্ষতিৰ হিচাপো দিলে মুখ্যমন্ত্ৰীয়ে। 28 বা 29 আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি 1 ছেপ্টেম্বৰ বা 2 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে, প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। চৰকাৰী ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হ'ব মুঠ ক্ষয় ক্ষতিসহ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা। অভিযোগ থাকিলে পুনৰ যাব জৰীপকৰ্তাসকল। তৃতীয়বাৰকৈ অভিযোগ দিব পাৰিব। ক্ষতিপূৰণ ছেপ্টেম্বৰৰ ভিতৰতে দিয়াৰ চেষ্টা কৰিব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াও যোগ্য হিতাধিকাৰীসকলৰ বাবে আমি খৰতকীয়া কৰাৰ চেষ্টা কৰিম। বেংকৰ ঋণ পৰিশোধৰ বাবে সময় বৃদ্ধিৰ আবেদন কৰিছে 4 জিলাৰ 1,712গৰাকীয়ে। বীমাৰ ধন ইতিমধ্যে লাভ কৰিছে 170গৰাকী ব্যক্তিয়ে। যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে
6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। ইন্স্যুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইন্স্যুৰেন্স কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্স্যুৰেন্সৰ ধন মুকলি কৰি দিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।